উজনিৰ জলপ্ৰলয়ত বৰ্তমানলৈ পোহৰলৈ অহা আটাইতকৈ শোকাবহ ঘটনাটো আছিল একেটা পৰিয়ালৰে 4জন সদস্যৰ মৃত্যুৰ ঘটনাটো। শিৱসাগৰ জিলাৰ অভয়পৰীয়া গাঁৱত হঠাতে অহা বাঢ়নী পানীয়ে কাঢ়ি লৈ গৈছিল 4জন লোকৰ প্ৰাণ। কোবাল সোঁতত উটি গৈছিল টুটুমণি দুৱৰা, বিদিশা দুৱৰা, বিদ্যুৎ দুৱৰা আৰু বিপ্লৱ দুৱৰা। সৌভাগ্যক্ৰমে ৰক্ষা পৰিল ঘৰখনৰ মূল মানুহ বৃদ্ধ ৰহিনী দুৱৰা আৰু বোৱাৰী জুলি বুঢ়াগোহাঁই আৰু কণমানি নাতি। বান শুকোৱাৰ পাছত এতিয়া নিজৰ ঘৰখনলৈ উভতি আহিছে নাতি আৰু বোৱাৰীৰ সৈতে ৰহিনী দুৱৰা। বানে সকলো শেষ কৰি পেলোৱা পৰিয়ালটোৱে এতিয়া বিচাৰিছে চৰকাৰৰ পৰা সহায়ৰ হাত। এই দুৰ্ভগীয়া পৰিয়ালটোৰ কৰুণ গাথা ইতিমধ্যে সম্প্ৰচাৰিত হৈছিল। অতি ভয়ংকৰ ঘটনা, একেটা পৰিয়ালৰে 4 সদস্যৰ মৃত্যু হৈছিল। সেইদিনাখন 19 তাৰিখ আছিল দেওবাৰ। 7:43 মানত মানে অলপ পানী হৈছিলে আৰু হাজবেণ্ডে মোৰ আৰু বেটাক লৈ পিনি সেই চট দিয়া মানুহ এঘৰত দ্বীপ থ'বলৈ আহিলে। থৈ পিনি আকৌ মা, ভাইটি, ভণ্টিক আকৌ নিবলৈ আহিলে। মানে মাহঁতি চিঞৰি আছেতো আমাক মানে লৈ যাহি বুলি আৰু। তাৰপিছত আকৌ ভাইয়ে মানে আমাৰ জনে লৈ আহি মানে ৰিটাৰ্ণ ঘূৰি আহিছে আৰু। ঘূৰি আহি পিনি মানে আকৌ ভাইটি, ভণ্টি তেনেকৈ নিবলৈ বুলি আহিছিলে। দেউতা, মা আৰু ভাইটি গৈছিলে মানে আকৌ ওখ ঠাই সেই চট দিয়া ঘৰলৈ। গৈ পিনি মই এই সদায় চিঞৰিলে নহয়, অ' দাদা মই উটি গ'লোঁ, আমি উটি গ'লোঁ, মা মই উটি গ'লোঁ বুলি। তাৰপিছত আকৌ ভায়েকে আকৌ ককায়েকক চিঞৰিছে। ভাইটি মানে ঘৰতে আছিলে। ঘৰতে আকৌ ভাইটিয়ে চিঞৰিছে, অ' দাদা মোলৈও ফোন কৰিছে মানে। মোলৈ ফোন কৰি কৈছে বোলে, অ' বৌ মা আৰু ভণ্টি উটি গৈছে বোলে, দাদা সোনকালে পঠিয়াই দিয়ক, মই নাবাচিম নহ'লে বুলি কৈছে আৰু। তাৰপৰা আমাৰজনে একদম মই ক'বলৈ নাপালোঁ, আমাৰজনে ঘূৰি আহিলে মোক তাত থৈ চট দিয়া মানুহ ঘৰত থৈ ঘূৰি আহি পিনি একদম তেনেকৈ বোলে মইতো দেখিয়ে নাপালোঁ পিছত বাৰু। তেনেকৈ একদম হেৰি কৰি পিনি ভনীয়েকক আকৌ মাক মানে হেৰি কৰোঁতে আকৌ ভাইটিকো তেনেকৈ হৈ গ'লগৈ মানে ঘটনাটো তেনেকুৱাই হ'ল। তাৰপিছত আকৌ বিচাৰিছে মানুহে, কোনো পিছদিনাখন নাপালে আৰু। মঙলবাৰ দিনাখন আমাৰজনকে আৰু ভাইটিকে পালে, বুধবাৰ দিনাখন ভণ্টিক পাইছে। মাকনো এতিয়া নাই পোৱা এতিয়ালৈকে নাই পোৱা। এতিয়া পানী অকণমান শুকাইছে বুলি কৈছে মানুহে। আমাৰ দেউতা, শহুৰ দেউতা আৰু মইহে থাকিলোঁ ঘৰখনত, আৰুতো কোনো নাই আৰু পোৱালিটো থাকিলে আৰু। তাৰ সেই শিৱসাগৰ ঘৰখনত এতিয়াতো কেতিয়াও থাকিবগৈ নোৱাৰোঁ মানে। তাৰ ভিতৰত আমাৰ হোৱাৰ ভিতৰতে বোলে হেনো গৰু মৰি আছে। তাৰমানে বহুত পলস, বস্তুটো নায়েই তাৰ ঘৰখনৰ বস্তুটো একো সা সম্পত্তি নাথাকিলে। তাতে ভিতৰতো গৰু ছাগলী কিবা মৰি আছে বুলি তেনেকৈ কৈছে, মানুহে দেখি আহিছে। তাৰ আৰু মই পোৱালিটোক লৈ পিনি মানে কোনো পধ্যে তাত থাকিব নোৱাৰোঁ। আমাৰ পোৱালিটো মানে গাৰ ভাল নাই, এতিয়া জ্বৰ হৈছে তেনেকৈ মানে সেইটোৱে আৰু। কোনো তাত থাকিব গ'লে মানে সা সুবিধা তেনেকুৱা নাই। সেইকাৰণে মই মাহঁতৰ ঘৰত আছোঁহি লংপতীয়া, ইয়াতে আছোঁহি বেটা মই। দেউতা তাত অহা যোৱা কৰি আছে বাৰু, শহুৰ দেউতা। দেউতা আমাৰ আপাৰ ঘৰত আছে, তাতে অহা যোৱা কৰি ফুৰিছে। ঘৰততো কোনো দেউতাও থাকিবগৈ নোৱাৰে, কোনোৱে নোৱাৰে থাকিবগৈ ঘৰখনত। দেউতাই ঘৰখনত এনেই চাবলৈ অহা যোৱা কৰি আছে আৰু। সেইটোৱে আৰু, সেইটো কেনে অকস্মাত হৈ গ'ল আৰু আমি এতিয়া সেইটোৱে আচৰিত খাইছোঁ মানে। সেইটোৱে মই পোৱালিটোৰ কাৰণে অসম চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ আৰু, কিবা এটা সংস্থাপন দিলে ভাল পাওঁ পোৱালিটোৰ কাৰণে। তেনেকৈ আছে মোৰ ফোন নম্বৰ বেংকত, ভালে তেনেকৈ সহায় কৰিলে বাৰু। পোৱালিটোৰ কাৰণে অকণমান সহায় কৰিলে ভাল পাওঁ আৰু অসমবাসী ৰাইজত। আৰু অসম চৰকাৰকো মই এটাই আহ্বান কৰিছোঁ, মই সৰু সুৰাকৈ মোক সংস্থাপন এটা দিলে মই ভাল পাওঁ। আমাৰ ছোৱালীজনী বানপানী পীড়িত মানুহ সকলো উটি গ'ল। উটি যোৱাৰ পিছত এতিয়া আমাৰ য'ত মই স্থানত আছেহি, গতিকে ছোৱালীজনী চৰকাৰে সহায় কৰিছে। সহায় কৰাৰ পিছতো এককালীন সাহাৰ্য কৰিছে, কৰাত কোনো সেইটো হেৰি নহয়। গতিকে চৰকাৰৰ ওচৰত মই এইটোৱে কাতৰ অনুৰোধ কৰিছোঁ যে এই ছোৱালীজনী কিবা এটা সংস্থাপন দি পিনি এই অকণমানি ল'ৰাটিক কিবা এটা দয়া কৰি উদ্ধাৰ কৰে যেন, এই চৰকাৰৰ ওচৰত মই কাতৰ